দৰ্শক গোৱালপাৰাত পুনৰ চলিছে প্ৰশাসনৰ বুলডোজাৰ আৰু দেখিবলৈ পোৱা গৈছে আজি ৰাতিপুৱাৰ পৰাই গোৱালপাৰাৰ যি ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে আৰু ফৰেষ্ট গেটৰ পৰা ধূপতলালৈ যোৱা পথৰ কাষত পশ্চিম দিশত থকা যিসমূহ দোকান গৃহ আছে সেই দোকানসমূহ এনেদৰে ভাঙি দিয়া হৈছে আৰু এনেদৰে বুলডোজাৰৰ সহায়ত এক্সকেভেটৰৰ সহায়ত দোকানসমূহ ভাঙি দিছে জিলা প্ৰশাসনে আৰু লগতে ইয়াত পাঁচখনকৈ বিদ্যালয় আছে বিদ্যালয় পাঁচখনো এনেদৰে ভাঙি দিছে আজি জিলা প্ৰশাসনে পৰিৱেশ দেখুৱাইছো ইয়াত যেহেতু এক্সকেভেটৰ 10খনকৈ এক্সকেভেটৰ লগোৱা হৈছে আৰু 10খনকৈ এক্সকেভেটৰ সহায়ত এনেদৰে গোটেই যি দোকানসমূহ আছে দোকানসমূহ ভাঙি দিছে আৰু ক'ব লাগিব বৃহৎ আৰক্ষী মোতায়েন কৰা হৈছে লগতে ৰেপিড একশ্যন ফ'ৰ্চ ইয়াত নিয়োজিত কৰা হৈছে লগতে দেখিবলৈ পোৱা গৈছে আৰক্ষী উচ্চ পৰ্যায়ৰ বিষয়াসকল ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকৰ নেতৃত্বত এনেদৰে দেখিবলৈ পোৱা গৈছে উচ্ছেদ অভিযান এনেদৰে চলাইছে আৰু এনেদৰে এফালৰ পৰা যিসমূহ দোকানসমূহ আছে এফালৰ পৰা এনেদৰে ভাঙি দিয়া হৈছে পৰিৱেশ দেখুৱাইছো গোৱালপাৰাৰ এয়া আমি ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আছে বনাঞ্চলৰ পৰিৱেশ দেখুৱাইছো আৰু ফৰেষ্ট গেটৰ পৰা ধূপতলালৈ যোৱা যি পথ আছে সেই পথৰ কাষত থকা পশ্চিম দিশত থকা যিসমূহ দোকান আছে দোকানসমূহ এনেদৰে আজি এক্সকেভেটৰৰ সহায়ত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে আৰু উল্লেখ কৰিব লাগিব যেহেতু ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত 4 মাহ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকী আহিছিল ইয়াত ঠাই দৰ্শন কৰিছিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিল যে ইয়াত এটা তাপ বিদ্যুৎ প্ৰকল্প ইয়াত স্থাপন কৰা হ'ব আৰু সেই তাপ বিদ্যুৎ প্ৰকল্প কৰাৰ বাবে 5000 বিঘা মাটিৰ দৰকাৰ আৰু তাৰ ফলত আচলতে এই অঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি এক কথা উঠিছিল বা ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চল যে উচ্ছেদ অভিযান চলিব তাৰ কথা আচলতে ইতিমধ্যে সকলোৱে আচলতে জানিছিল কিন্তু তাৰ পিছতে এনেদৰে দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বেও এবাৰ ইয়াত জাননী জাৰি কৰা হৈছিলে আৰু 6 আগষ্টৰ দিনাখন ইয়াত যি দোকান গৃহসমূহ আছে দোকান বজাৰত এখন আৰক্ষীসকল আহি ইয়াত জাননী জাৰি কৰিছিল এই দোকানসমূহ খালী কৰিবলৈ তেওঁলোকক নিৰ্দেশ দিয়া হৈছিল আৰু আজিৰ দিনটোত এনেকৈ দেখিবলৈ পোৱা গৈছে দোকান গৃহসমূহ এনেদৰে ভাঙি দিয়া হৈছে পৰিৱেশ দেখুৱাইছো আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে 10খনকৈ এক্সকেভেটৰেৰে সহায়ত এনেদৰে উচ্ছেদ অভিযান চলাইছে দোকান গৃহসমূহ ভাঙি দিছে আৰু ইয়াত যেহেতু পৰিৱেশ পৰিস্থিতি যেন বেয়া নহয় বা কোনো ধৰণৰ যেন পৰিস্থিতি বেয়া নহয় তাৰ বাবে এনেদৰে আৰক্ষী মোতায়েন কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চ যি নিয়োজিত কৰা হৈছে আৰু এনেদৰে পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে আৰু লোকসকল যেন কোনো ধৰণৰ পৰিৱেশ বিনষ্ট নকৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে সষ্টম হৈ আছে আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্চ সষ্টম হৈ থকা পৰিলক্ষিত হৈছে পৰিৱেশ দেখুৱাইছো আৰু লোকসকলক আঁতৰি থাকিবলৈ দিছে ইয়াৰ পৰা যিসমূহ অঞ্চলত উচ্ছেদ অভিযান চলোৱা হৈছে তাৰ পৰা আঁতৰি থকা দেখিবলৈ পোৱা গৈছে আৰু পৰিৱেশ দেখুৱাইছো এনেদৰে দেখিবলৈ পোৱা গৈছে লোকসকল যিহেতু আমি কথা পাতিবলৈ যত্ন কৰিম যাতে যিহেতু আজি উচ্ছেদ অভিযান চলোৱা হৈছে দোকান গৃহসমূহ উচ্ছেদ অভিযান চলোৱা হৈছে যেহেতু ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদৰ কথা চলি আছে কিন্তু হয় আপোনালোকে নিশ্চয় জানে যে দীৰ্ঘদিনৰ পৰা আমাৰ এই বস্তুটোলৈ আলোচনা চলি আছে আমাৰ লগত সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ লগত ডাঙৰীয়া দুবাৰ কপি উঠি গৈছে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত কেছ চলি আছে তাৰ পিছতো কোনো ধৰণৰ জাননী নিদিয়াকৈ কোনো ধৰণৰ নটিচ নিদিয়াকৈ মৌখিকভাৱে তেখেতলোক কৈ 2 দিন পিছতে ভাঙি দিলে এইটো কেতিয়া কাৰোবাৰ হ'ব পাৰে নে কওকচোন এনেকুৱা কাৰোবাৰ কেতিয়া দেখা পাইছে নে কওকচোন আমি সেইকাৰণে মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ আপোনাক সকীয়াই দিছোঁ এনেকুৱা কাৰোবাৰ কেতিয়াও সহ্য কৰা নহ'ব কিয়নো আপোনালোকে কেৱল মাত্ৰ অসমীয়া জাতিক ধ্বংস কৰিবলৈ এটাৰ পিছত এটা মানুহ গুলিয়াবলৈ এটাৰ পিছত এটা প্ৰজন্ম ধ্বংস কৰিবলৈ আপোনালোকে এনেকুৱা কাৰবাৰবিলাক কৰিছে এনেকুৱা কাৰবাৰ আমি কেতিয়াও সহ্য নকৰোঁ স্পষ্ট আপুনি কৈছিলে আমাক মাটি দিব আজি 1 ইঞ্চি মাটি দিয়া নাই আজি কৈছিলে মাটি দিব 1 ইঞ্চি মাটি দিয়া নাই এই মাটিবিলাক দিব ক'ত আমাক হয় আলোচনাৰ লগত আমাৰ মিলিত আছিলে কিন্তু এতিয়া কোনো ধৰণৰ কাৰবাৰবিলাক নকৰে কোনো ধৰণৰ আলোচনা নকৰাকৈ ডাইৰেক্ট ভাঙি দি আছে কিছুমান মানুহে ইয়াতে দুখীয়া মানুহখিনি খাটি খোৱা মানুহ যুগ বছৰ ধৰি বসবাস কৰি আছে আমি ৰেভিনিউ ভিলেজ বুলি চলি আছিলোঁ জানিব পাৰিছিলোঁ হঠাৎ তেনেকুৱা ভাঙি দিয়ক কাৰবাৰটো হিটলাৰী শাসন আৰু মুখ্যমন্ত্ৰী আগত কেৱল মাত্ৰ আদানী আৰু আম্বানী দালালি কৰিব কেৱল মাত্ৰ আদানী আৰু আম্বানীৰ গোলামী কৰিবলৈ আচলতে এনেকুৱা কাৰবাৰবিলাক চলিছে সেইকাৰণে অনতিপলমে এনেকুৱা কাৰবাৰবিলাক বন্ধ কৰি মুখ্যমন্ত্ৰীৰ কাম বন্ধ হৈছে হয় তাপ বিদ্যুৎ প্ৰকল্পটো হ'ল কাৰ আদানী হৈছে আমাৰ প্ৰধানমন্ত্ৰীৰ মূল খাছ মানুহ এই খাছ মানুহ হোৱাৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ কাৰবাৰবিলাক আৰম্ভ কৰিছে সেইকাৰণে অনতিপলমে এনেকুৱা কাৰবাৰবিলাক বন্ধ কৰক অন্যথা কিন্তু আপোনালোকৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলন কৰা স্পষ্ট কথা
হয় নিশ্চয়কৈ ক'ব লাগিব যিহেতু ইয়াত বহুবাৰ ইয়াত মুখ্যমন্ত্ৰীৰ লগত আলোচনা বিলোচনা হৈছে যিহেতু ইয়াত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব বা তেওঁলোকক এই যিহেতু ইয়াত তাপবিদ্যুৎ প্ৰকল্পৰ কথা কৈছে তাৰপিছতে আচলতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ কথা কৈছিলে তাৰপিছতো এনেদৰে দেখিবলৈ পোৱা গৈছে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ এনেদৰে যিহেতু দোকানসমূহ প্ৰথমতে ভাঙি দিছে তাৰপিছতে আচলতে ইয়াৰ যিসমূহ অঞ্চল সেই অঞ্চলসমূহতো উচ্ছেদ অভিযান চলোৱা হ'ব বুলি এক কথা ওলাইছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ পৰা উচ্ছেদ অভিযান চলিছে গোৱালপাৰাৰ যি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত প্ৰায় শতাধিক আচলতে যি দোকান গৃহ এনেদৰে আছে ইয়াত আৰু সেই দোকান গৃহসমূহ আজি এনেদৰে ভাঙি দিয়া হৈছে আৰু 5খনকৈ বিদ্যালয় আছে বিদ্যালয় 5খনো এনেদৰে ভাঙি দিয়া হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ